মই হাতজোৰ কৰি শংকৰদেৱ সংঘৰ ওচৰত মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আচলতে মই বহুত ডাঙৰ ভুল কৰিলোঁ শংকৰদেৱ সংঘৰ বিষয়ে তেনেকৈ কয়। আচলতে মই কেনেকৈ ক্ষমা খুজিম, মই ক্ষমাৰ যোগ্য হয় নে নহয় সেইটো মই নাজানো। কিন্তু মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ওচৰত মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ, যাতে মোৰ যি অজানিতে ভুল হ'ল সেই ভুলৰ বাবে যেন শ্ৰীমন্ত শংকৰদেৱ সংঘই মোক ক্ষমা কৰি দিয়ক। মই আশা কৰিছোঁ তেওঁলোকে মোক ক্ষমা কৰি দিব। আচলতে অজানিতে হ'ল ভুলটো, গতিকে তেওঁলোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ, তেওঁলোকে ক্ষমা কৰি দিব বুলি মই আশাৰে বাট চাই আছোঁ। তেনেকৈ ক্ষমা প্ৰাৰ্থনা বিচাৰিম বুলি কোনোবাই ভাবিছে নেকি? মই তেনেকৈ কাৰোবাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিম বুলি। সেয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হওক বা আন কিবাই হওক, আমাৰ সকলোৰে বাক স্বাধীনতা আছে, কথা কোৱাৰ অধিকাৰ আমাৰ আছে। সমাজখনত কিবা এটা যদি আপুনি বেয়া দেখে, বেয়াটোক আপুনি প্ৰতিবাদ কৰিব পাৰিব। যদি সেইখিনি যুক্তি আছে, তেতিয়াহ'লে আপোনাৰ চকুত যদি কিবা এটা বেয়া হৈ আছে, বেয়াখিনিক আপুনি আঙুলিয়াই দিব পাৰিব যে এই বস্তুখিনি বেয়া হৈছে বা এই বস্তুখিনি ভাল হৈছে। কিন্তু যদি আপুনি সেই ভুলটো আঙুলিয়াই দিয়াৰ কাৰণে তেনেকুৱা কাৰোবাৰ গাত লাগে, তাৰে কিছুসংখ্যক ব্যক্তিয়ে আপোনাক আহি যদি বিভিন্ন ধৰণৰ গালি গালাজ কৰে, আপোনাৰ ওপৰত আক্ৰমণ কৰিবলৈ চেষ্টা কৰে, সেইটো কিন্তু সম্পূৰ্ণৰূপে ভুল। যোৱাকালি মই শংকৰদেৱ সংঘৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। সেই ভিডিঅ' প্ৰস্তুত কৰাৰ পিছতেই শংকৰদেৱ সংঘত লগত জড়িত হৈ থকা কেইজনমান বিশেষ ব্যক্তি তাৰ সেই ভিডিঅ'টোৰ তলৰ কমেণ্ট বক্সত তেওঁলোকে কমেণ্ট কৰিছে, মোক গালি পাৰিছে। আচলতে যিসকলে ভিডিঅ'বোৰ আৰম্ভণিৰ পৰা শেষলৈকে নাচায়, তেওঁলোকে তেনেধৰণৰ মন্তব্যবোৰ দিয়ে। আগতেও মই নকওঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘ ভাল বা টাইপা সংগঠনটো বেয়া বা টাইপা ভাল, শ্ৰীমন্ত শংকৰদেৱ সংঘ বেয়া ইত্যাদিবোৰক আগতেও মই বিচাৰ কৰিবলৈ যোৱা নাই। আগতেও তেওঁলোকৰ কথাবোৰ মই বিচাৰ কৰিবলৈ, কিন্তু মোৰ দৃষ্টিত মই যিখিনি ক'ৰবাত ভুল দেখা পাওঁ, আচলতে ভুল বুলিও নকওঁ, মই ভাবোঁ যে আমি সেইদৰে থাকিব পাৰোঁ, আমি সেইদৰে মিলা প্ৰীতিৰে আমি থাকিব পাৰোঁ, একেখন সমাজত একেলগে আমি থাকিব পাৰোঁ। আমাৰ মাজত সেই মিলা প্ৰীতিবোৰ কিহৰ কাৰণে নোহোৱা হৈ পৰে? সেই কথাখিনিকে মই বাৰে বাৰে যেতিয়া ক'বলৈ যাওঁ, তেতিয়াই মানুহে মোৰ ওপৰত আক্ৰমণ কৰে। শংকৰদেৱ সংঘৰ কিছু ব্যক্তি থাকে, তেওঁলোকেও তাৰ তলৰ কমেণ্ট বক্সত গৈ তেওঁলোকেও বিভিন্ন ধৰণৰ তেওঁলোকৰ গালি গালাজ মোক আৰম্ভ কৰি দিয়ে। গতিকে এইটো আমাৰ সকলোৰে গণতান্ত্ৰিক অধিকাৰ। আপুনিও যদি ক'ৰবাত কিবা এটা বেয়া দেখিছে, সেইটো আপুনি মন খুলি ক'ব পাৰে। বেয়াখিনি আপুনি আঙুলিয়াব লাগিবই। যদি আপুনি বেয়াখিনি আঙুলিয়াই নিদিয়ে, যদি আপুনি বেয়াখিনিকো আপুনি একচেপ্ট কৰি লয়, তেতিয়াহ'লে ভুলটো কেতিয়াও শুধৰণি নহ'ব। কিবা এটা যদি ভুল হৈ আছে, শংকৰদেৱ সংঘৰ ভুল নাথাকিব নেকি? শংকৰদেৱ সংঘ ইমান ডাঙৰ, তেওঁলোকে অধিৱেশন পাতে, ইমান গুণী জ্ঞানী ব্যক্তিসকল শংকৰদেৱ সংঘত আছে বাবেই শংকৰদেৱ সংঘৰ কোনো ধৰণৰ ভুল নাথাকিবই নেকি? নিশ্চয় শংকৰদেৱ সংঘৰো ক'ৰবাত নহয় ক'ৰবাত ভুল থাকিব। আৰু ভুলখিনি কাৰ চকুত ধৰা পৰিব? আপুনি, আমাৰ নিচিনা মানুহৰ চকুতে ধৰা পৰিব। যিহেতু আমি মানুহ, আমাৰ চকুত ধৰা নপৰি কোনোবা বেলেগ বস্তুৰ ওচৰত ধৰা পৰিব নেকি? যিয়ে একো কথা বুজিয়ে নাপায়, নাজানে, তেওঁলোকৰ চকুত ধৰা পৰিব নেকি? তেওঁলোকৰ চকুতো ধৰা নপৰে। গতিকে আমি যদি সেই ভুলখিনি আমাৰ চকুত যেতিয়া ধৰা পৰিব, আমি যেতিয়া গম পাম যে এই বস্তুখিনি ক'ৰবাত বেয়া হৈছে, শংকৰদেৱ সংঘই এই কামখিনি কৰিব নালাগিছিল, বা টাইপা সংগঠন এনেকুৱা কামখিনি কৰিব নালাগিছিল, তেতিয়া আপুনি তেওঁলোকক উদ্দেশ্য নকৰা কথাখিনি আপুনি কাক ক'ব? আপুনি তেওঁলোকৰ উদ্দেশ্যটো কথাখিনি ক'ব লাগিব। আপুনিতো তেনেকুৱা বেলেগ এখন মঞ্চ নাপায় কথাখিনি ক'বৰ কাৰণে। তাৰ কাৰণে বৰ্তমান যিহেতু সামাজিক মাধ্যমৰ যুগ, এই সামাজিক মাধ্যমৰ যোগেদি আপোনাৰ মনৰ কথাখিনি প্ৰচাৰ কৰিব লাগিব। আৰু আপোনাৰ সেই কথাখিনি কোৱাৰ পাছত যদি ক'ৰবাত কিঞ্চিতমান হ'লেও কাৰোবাৰ যদি কিবা এটা উপকৃত হয়, কোনোবাই যদি সেই কথাখিনি অলপ দকৈ যদি চিন্তা কৰে, আপুনি কোৱা কথাখিনি, হয় সেই ল'ৰাজনে ঠিক কথা কৈছে বা সেই ছোৱালীজনীয়ে ঠিক কথা কৈছে, হয়তো ময়ো ভুল হ'ব পাৰোঁ। এনেকুৱা নহয় যে মই যিখিনি কথা ক'ম গোটেইখিনি কথাই শুদ্ধ। মই মোৰ ব্যক্তিগত মতামত কিছুমানহে মই দিওঁ। মই যোৱাকালি যিটো ভিডিঅ' বনাইছিলোঁ, তাতেও মোৰ নিজৰ ব্যক্তিগত মতামতটোহে মই দিছিলোঁ, যে আচলতে মই কেনেদৰে কথাবোৰ ভাবোঁ, সেই কথাখিনিহে মোৰ মতামতখিনি মই দিওঁ। তাতে হয়তো মোৰো ভুল হ'ব পাৰে। মোৰ ভুল হ'লে কোনোবাই মোক আঙুলিয়াই দিয়ক যে এই বস্তুটো তুমি ভুল কৰিছা বা এনেকৈ তুমি কৰিবা। কিন্তু তাৰ বিপৰীতে যদি কিছুমানে গালি পাৰিবলৈ আৰম্ভ কৰে, কিছুমানে যদি সেই কথাখিনিকে লয়, তেওঁলোকে যদি আক্ৰমণ কৰিবলৈ লয়, সেইটো কিন্তু খুব এটা বেয়া কথা। আৰু এইবোৰ কথালৈ মই কিন্তু ক্ষমা নোখোজোঁ। মই সঁচা কথা, মই শংকৰদেৱ সংঘক মই তেওঁলোকক উদ্দেশ্য কৰি কথাখিনি কোৱা নাই। মোৰ ক'ৰবাত মনটো কিছুমান বস্তু দেখা পায়, সেই দেখা পোৱা কথাখিনি মই মনৰ মাজেৰে যিখিনি মনৰ মাজত চলি থাকে কথাখিনি মই প্ৰকাশ কৰোঁ। গতিকে কোনোবাই যদি ভাবিছে মই শংকৰদেৱ সংঘৰ ওচৰত গৈ মই ক্ষমা খুজিম যে মোৰ ভুল হৈছে, ক্ষমা কৰোঁ, তেতিয়াহ'লে মই সেইটো নেচেল, সেইটোত মই ক্ষমা খুজিবলৈ নাই।
কেৱল মই নকওঁ কোন ভুল কোন শুদ্ধ সেইটো মই বিচাৰ কৰিবলৈ নকওঁ মানে সেইটো বিচাৰ কৰিবলৈ নাযাওঁ কিন্তু ভুলটো ক'ৰবাত মোৰ দৃষ্টিত ভুল হ'লে সেই বস্তুখিনি যদি মই ভাবোঁ যে সেই বস্তু ক'ৰবাত ভুল হৈছে হয়তো মোৰো ভুল হ'ব পাৰে বাৰে বাৰে এই কথাটো কৈছোঁ বহুতে এতিয়া ক'ব তই যিখিনি কৈছ গোটেইখিনি কথা শুদ্ধই হ'ব পাৰে নেকি নহয় কেতিয়াও ময়ো একেবাৰে সাধাৰণ মানুহ আপোনাৰ নিচিনা আপোনালোকৰ নিচিনা ময়ো একেবাৰে নগণ্য মানুহ গতিকে মোৰো ক'ৰবাত চিন্তাধাৰাখিনি ভুল থাকিব পাৰে গতিকে মোৰ চিন্তাধাৰাখিনি যদি ভুল হয় আপোনালোকে ক'ব লাগিব যে এই বস্তুটো ভুল হৈছে বুলিকে তাকে নকয় আপোনালোকে যদি আক্ৰমণ কৰিবলৈ লয় সেইটো কিন্তু ভুল হ'ব ক'ৰবাত নহয়নে প্ৰিয় বন্ধু গতিকে সেইটোৱে হ'ল কথা এতিয়া আকৌ নতুনকৈ এটা খবৰ পাইছোঁ যে যি উজনি অসমত শংকৰদেৱ সংঘৰ কোনো অধিৱেশনেই পাতিব নোৱাৰে যেতিয়ালৈকে শংকৰদেৱ সংঘই ক্ষমা নোখোজে যেতিয়ালৈকে শংকৰদেৱ সংঘই ক্ষমা নোখোজে তেতিয়ালৈকে শংকৰদেৱ সংঘৰ অধিৱেশন পাতিব নোৱাৰে শংকৰদেৱ সংঘৰ অধিৱেশনত লাখ লাখ মানুহ সমাগম হয় সকলোৱে ইমান ধুনীয়া মিলা প্ৰীতিৰে শংকৰদেৱ সংঘত একত্ৰিত হয় মানুহখিনি দেখিয়ে ভাল লাগি যায় নহয়নে আমি নিজেই অসমীয়া বুলি সেইখিনি সময়ত বুকু ফিন্দাই গৌৰৱ কৰোঁ শংকৰদেৱ সংঘৰ এই অধিৱেশনখন দেখা পোৱাৰ পাছত আমি সকলোৱে জাতি ভেদ সকলো পাহৰি সকলো একত্ৰিত হয় এতিয়া সেই অধিৱেশনখনেই পতা বন্ধ কৰিছে যদিহে বন্ধ হ'ব যদিহে শংকৰদেৱ সংঘই ক্ষমা নোখোজে টাইপা সংগঠনৰ ব্যক্তিসকলৰ ওচৰত তেতিয়াহ'লে গতিকে ইমান ধুনীয়া অধিৱেশনখন আপোনালোকে জানো বন্ধ কৰিব তাৰ বিপৰীতে বুজাবুজি হওক বুজাবুজিটো হ'ব পৰা যায় কাৰণ তেওঁলোকোতো আন বেলেগ মানুহ তেওঁলোকো মানুহে তেওঁলোকৰ চিন্তা শক্তি আছে আপোনালোকৰ চিন্তা শক্তি আছে ভুল যিহেতু আপোনালোকে দুইটা পক্ষৰে সকলোৱে কৈ আছে দুইটা পক্ষৰে ক'ৰবাত নহয় ক'ৰবাত ভুল আছে সংবিধানখন জ্বলাই দিয়াটো ক'ৰবাত উচিত হোৱা নাই সেই কথাখিনিও একচেপ্ট কৰিব নোৱাৰোঁ বা যি অনুষ্ঠানত গৈছিল আহোমসকলৰ যি অনুষ্ঠান সেই অনুষ্ঠানত যোৱাৰ পাছত যি ব্যক্তিজনক খুচি হ'বলৈ কোৱা হৈছিল শংকৰদেৱ সংঘৰ লগত জড়িত হৈ থকা ব্যক্তিজনক তেওঁ খুচি হ'বলৈ কোৱা হৈছিল সেই কথাখিনিও ক'তো শুদ্ধ হোৱা নাই কোনো ফালৰ পৰাই শুদ্ধ হোৱা বুলি ক'ব নোৱাৰি গতিকে আপোনালোকৰ দুইটাৰ মাজত আলোচনা হওক কাৰণ শংকৰদেৱ সংঘৰ নিচিনা অধিৱেশন এখন যদি উজনি অসমত বন্ধ হৈ পৰে তেতিয়াহ'লে আমাৰ কাৰণে বৰ লাজ লগা কথা আমাৰ কাৰণে এটা অতি বেয়া লগা কথা গতিকে এইবোৰ নিজৰ মাজতে খোৱা কামোৰা কৰি নাথাকি আপোনালোকে এইবোৰ কথা ভালকৈ ভাবি চিন্তি চাওক কাৰণ গুণীমানী ব্যক্তিসকল আছে আমিনো সাধাৰণ মানুহ আমিনো কি ক'ম মইতো ক'বলৈ একোই নাই মই একেবাৰে নগণ্য তাত ইমান গুণীমানী ব্যক্তিসকল আছে ক'বলৈ মই একেবাৰে নগণ্য মানুহ কেৱল মই এজন সাধাৰণ ভিডিঅ' ক্ৰিয়েটৰ মনৰ মাজত থকা কথাখিনি ভিডিঅ'ৰ যোগেদি মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ মোৰ মনৰ কথাখিনি আপোনালোকৰ ওচৰত মই কওঁ তাতে মোৰ মনৰ চিন্তাধাৰাখিনি কাৰোবাৰ মনৰ লগত মিলে কাৰোবাৰ মনৰ লগত নিমিলে আৰু যিসকলৰ মনৰ লগত নিমিলে তেওঁলোকে আহি কমেণ্ট বক্সত ধাৰাসাৰ মোক গালি পাই থৈ গুচি যায় সেইখিনি কথা তেওঁলোকে ভুলটো শুধৰাইও নিদিয়ে গতিকে এতিয়া যি খবৰটো পালোঁ যে যদিহে তেওঁলোকে টাইপা সংগঠনটোৰ ওচৰত ক্ষমা নিবিচাৰে শংকৰদেৱ সংঘই তেতিয়াহ'লে অনিৰ্দিষ্ট কাললৈ শংকৰদেৱ সংঘৰ অধিৱেশন বন্ধ কৰা হ'ব উজনি অসমত গতিকে সেই কথাটো আপোনালোকে হোৱা জানো বিচাৰে নিবিচাৰে ন গতিকে যদি নিবিচাৰে তেতিয়াহ'লে মই বিচাৰোঁ যে এটা ভাল মীমাংসা হওক কাৰণ ভুল ক'ৰবাত হয় ভুল হ'লে ভুলৰ শুধৰণিও আছে এনেকুৱা নহয় যে আপুনি কিবা এটা ভুল কৰিছে ভুলটোৰ একেবাৰে শুধৰণি নহয় আৰু ইমানো ভুল হোৱা নাই যে সেই ভুলটোৰ ক'তো শুধৰণি নহ'বই ক্ষমা খোজাটো একো ডাঙৰ কথা নহয় যাৰ ভুল হৈছে যোনে উপলব্ধি কৰে যে ভুল হৈছে ধুনীয়াকৈ গৈ ক্ষমা খোজাটো দৰকাৰ ক্ষমা খোজাৰ পিছত সকলো ঠিকে থাকিব এনেই নিজৰ মাজতে হাই কাজিয়া কৰি থকাতকৈ এইবোৰ কথা ইমানতে মীমাংসা কৰাটো উচিত বুলি মই ভাবোঁ বুজি পাইছেনে বাকী আপোনালোকে ভাবক আপোনালোকে কি মতামত দিয়ে আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কাৰণ একেবাৰে নাপাহৰিব মোৰ মনৰ কথাখিনি মই প্ৰতিদিনে কৈ আছোঁ আগন্তুক সময়লৈকো যেতিয়া মোৰ চিন্তাধাৰাত মই যদি ক'ৰবাত কিবা এটা বেয়া দেখা পাওঁ সেই কথাখিনি মই আপোনালোকৰ ওচৰত জনাবৰ কাৰণে চেষ্টা কৰিম আৰু খবৰবোৰটো আপোনালোকক দিয়ে আছোঁ আৰু ভিডিঅ' মই চাই থাকিব যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব